আমি যোনদিনাখন গম পাইছোঁ মই সেইদিনাখন আমি 9 তাৰিখে চিভিল এছপি ছাৰকো আমি কপি দিছোঁ এই সম্পৰ্কে অৱগত কৰা আছে বিডিঅ' বাইদেউকো অৱগত কৰা আছে তাৰপিছতে আমাৰ ডিপিএম ছাৰকো অৱগত কৰা আছে ডিপিএম ছাৰে আমাক আশ্বাস দিলে যে বিডিঅ' মেমে আমাক আশ্বাস দিলে কাউণ্টিঙৰ পাছত আমি আলোচনা কৰিম বুলি কাৰণ আলোচনা কাউণ্টিঙৰ দুদিন পাছত আমি খবৰ ল'লোঁ তাৰপিছত আকৌ যোৱাকালি অহাকাইলৈ আলোচনা কৰিম বুলি ক'লে যোৱাকালি আমি আহিছোঁ তেতিয়া কৈছিলে আমি আজি আলোচনা কৰিম বুলি আজিও আমি আহিছোঁ কিন্তু আজি ডিপিএম ছাৰৰ অফিচত নাই ডিপিএম ছাৰে কালি ছাৰ এতিয়াও আমাক ইয়াতে বৰষুণত থিয় হৈ থাকিব দিছে সেইখিনি কথা তাৰপিছত আমি এটাই জানিব বিচাৰোঁ এটাই কথা আমি জানিব বিচাৰোঁ স্পষ্টকৈ আমি 2005 চনৰ পৰা আত্মসহায়ক গোটবিলাক খুলি আহিছোঁ এই আত্মসহায়ক গোট খোলা সময়তো ইয়াত কোনো ৰাজনৈতিক দল জড়িত নাছিলে আমি কোনো ৰাজনৈতিক নেতা পালিঞ্জাৰ পৰা আমি এটকাও খুজি গোট খোলা নাছিলোঁ কিন্তু আজি এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিটো ওলোৱাৰ লগে লগে ক'ৰ পৰা আমাৰ ইয়াত সংগঠনৰ নাম আহিলে বিজেপি দলৰ নাম আহিলে গণশক্তিৰ নাম আহিছে আমাৰ লগত ডাটা আছে আপোনালোকে যদি বিচাৰে আমি ডাটাখিনি দিব পাৰিম সেই ডাটাখিনি আমাৰ লগত আছে মই চিলেজিপিৰ বিষয়ে ক'বলৈ যাওঁ চিলেজিপিত আমাৰ ফাৰ্ষ্টত আছে নৰেশ কুম্বাঙৰ নাম তাৰপাছত আছে মাৰুফ পেগু তাৰপিছত আছে অজিত পায়েঙৰ নাম সিহঁতৰ পৰাতো আমি এটকা খুজিটো গোট খোলা নাছিলোঁ আমি দুখীয়া মহিলাসকলে যদি কংগ্ৰেছে এটকা দি গোট খুলিছে বিজেপিও এটকা দি গোট খুলিছে জনজাগৰণেও এটকা দি গোট খুলিছে আমি ইয়াত ৰাজনৈতিক স্বাৰ্থ জড়িত থকাটো আমি কেতিয়াও নিবিচাৰোঁ কাগজ পত্ৰ বহুত ল'লে তাৰপৰা লৈ কিনে নামো আহিলোঁ ট্ৰেইনিঙো আমি দিব আহিলোঁ আকৌ ট্ৰেইনিঙো দিয়া হৈ মেলি গছপুলি দুবাৰ তিনিবাৰ ফটো মাৰিলে ফটো মাৰি কিনে পাছত মাজত মানে নামটো হেৰাই গ'ল আমাৰ